তো বন্ধুসকল একেবাৰে 10 টকাত মানে 10 ৰুপিছত কেনেকৈ আপোনালোকে পিআৰচিখন ওলাই লিব পাৰিব অনলাইনৰ পৰা। হেল্ল' বন্ধুসকল, জেডএছ টেকনলজি জ্ঞান চেনেলৰ পৰা আৰু এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজিৰ যিটো ভিডিঅ' টপিক সেইটো হ'ল মানে আমি ই ডিষ্ট্ৰিক্টৰ পৰা কেনেকৈ পিআৰচি পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট অফ আছাম স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আমি কেনেকৈ এপ্লাই কৰিব পাৰোঁ, আবেদন কৰিব পাৰোঁ, আৰু ইয়াত কি কি ডকুমেণ্ট লাগিব, কেনেকৈ গোটেইখিনি বিষয়ে ডিটেইলছ আপোনালোকক শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকিব কেনেকৈ কি কৰিব, কি ডকুমেণ্ট লাগিব, গোটেইখিনি A to Z। তো যদি মোৰ চেনেলটোলৈ আপোনালোকে ফাৰ্ষ্ট টাইম আহিছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টিটো বজাই দিব। তাতে কি হ'ব, মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম ফাৰ্ষ্ট টাইম আপোনালোকে পাই যাব। ঠিক আছে, যদি ভাল লাগে লাইক কৰিব আৰু যিমান পাৰে নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। তো ঠিক আছে, বলা ষ্টাৰ্ট কৰোঁ। ইয়াৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট টাইম কি কৰিব লাগিব, এইটো কাৰণে যিটো ই ডিষ্ট্ৰিক্ট আমাৰ পৰ্টেল যে আছে এমট্ৰন অসম এই ডিষ্ট্ৰিক্ট, এইটো আপোনালোকে ফায়াৰফক্সত খুলিলে মানে বেষ্ট, মজিলা ফায়াৰফক্স। ঠিক আছে, ফায়াৰফক্সত খোলাৰ পিছত আপোনালোকে কি কৰিব, চাৰ্চ বাৰত চাৰ্চ কৰিব আছাম গভ বুলি। ঠিক আছে, আছাম গভ মাৰি দিব, GOVT। তাৰপিছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে চাব আপোনালোকে আছাম ষ্টেট পৰ্টেল এটা আছে, ই ডিষ্ট্ৰিক্ট প্ৰজেক্ট সেৱা সেতুৰ পৰাও কৰা যায়। ঠিক আছে, কিন্তু তাতে কি হয়, এই বহুত লেট হৈ যায়, পলম হয়। আপোনালোকে ই ডিষ্ট্ৰিক্টৰ পৰা কৰিলে এইটো ডাটাটো একদম ডাইৰেক্ট DC অফিচলৈ গুচি যায়। ঠিক আছে, ইয়াৰ কাৰণে আপোনালোকে এইটো স্ক্ৰল কৰিব, স্ক্ৰল কৰি পেলাই তললৈ চাব এমট্ৰন আছে বুলি, ইয়াতে চাব এমট্ৰন ই ডিষ্ট্ৰিক্ট আছে। সেই এমট্ৰন ই ডিষ্ট্ৰিক্টত আপোনালোকে যিটো লিংক পাব এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক, মোৰ এইটো অলৰেডি ইউজাৰ আইডি পাছৱাৰ্ড আছে, মই লগ ইন কৰি দিম। লগ ইন কৰাৰ লগে লগে চাব, এইটো ইয়াত আপোনালোকে যদি অলৰেডি কৰি থৈ দিছে এপ্লিকেশ্যন নাম্বাৰটো ইয়াত এণ্টাৰ কৰি চাৰ্চ কৰি দিলে আহি যাব। ঠিক আছে, তো আপোনালোকে কি কৰিব, হোম পেজৰ পৰা এইটো যোনটো ই গভৰ্ণমেণ্ট ছাৰ্ভিচ আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাব এনেকুৱা ইণ্টাৰফেচ খুলি যাব, গভৰ্ণমেণ্ট অফ আছাম ষ্টেট ছাৰ্ভিচ ডেলিভাৰী গেটৱে, ৱেলকাম টু আছাম অনলাইন ছাৰ্ভিচ। ঠিক আছে, তো লগ ইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাব এনেকৈ নেক্সট পেজটো এনেকৈ খুলি আহিব। খুলি অহাৰ পিছত আপোনালোকে কি কৰিব, চাওক ইয়াত আছে অলৰেডি চাৰ্চ ই ফ্ৰম বাই টাইটেল। তো ইয়াত আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট আছে, চাওক এতিয়া ক্লিক কৰিব। ক্লিক কৰাৰ লগে গোট গুচি যাব। গোট যোৱাৰ লগে লগে চাব এইটো এনেকৈ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট পলিটিকেল ডিপাৰ্টমেণ্ট। ঠিক আছে, অনলাইন বুলি ইয়াতে এটা অপশ্যন আছে, এপ্লাই অনলাইন, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে নেক্সট পেজটো এনেকৈ খুলি আহিব। চাওক চাৰিটা অপশ্যন আছে, চিলেক্ট ফ্ৰম, ফিল আপ দ্য ফৰ্ম এণ্ড পে'মেণ্ট গেটৱে এণ্ড একনলেজমেণ্ট। ঠিক আছে, তো আমি এতিয়া আপোনালোকে কি কৰিব লাগিব, এইটো ছাবমিট অনলাইন ফৰ্ম যে আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাব নেক্সট যিটো ফৰ্মটো এনেকৈ খুলি আহিব আপোনালোকৰ, এপ্লিকেশ্যন ফৰ্ম ফৰ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট ফৰ হায়াৰ এডুকেশ্যন। এতিয়া কি হ'ল, আগত মানে পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট দিছিল, বৰ্তমান নিদিয়ে আপোনালোকে, এইটো হায়াৰ এডুকেশ্যনৰ কাৰণেহে দিয়ে মাত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ বাবে আবেদন। এইটো চাওক মাৰ্কড ফিল্টাৰ মেণ্ডেটৰী, চিহ্নযুক্ত তথ্যবোৰ বাধ্যতামূলক। আপোনালোকে যিকোনো এটা লেংগুৱেজ চিলেক্ট কৰিব, এইটো ৰেজিষ্টাৰ আছে, চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে এপ্লিকেণ্ট নেম, আবেদনকাৰীৰ নেমটো ইয়াতে সোমাই দিব। ঠিক আছে, নেক্সটত মোবাইল নাম্বাৰটো দিব, তাৰপিছত ফাদাৰ নেম দি দিব, ৰেজিষ্টাৰ আছে যিহেতু, মাদাৰ নেম এইখিনি নালাগে। তাৰপিছত আপোনালোকৰ চাওক পাৰ্মানেণ্ট এড্ৰেছ, স্থায়ী ঠিকনা, গোটেইখিনি এনেকৈ চিলেক্ট কৰিব। যাৰ যি ইণ্ডিয়া হয় ইণ্ডিয়াটো বাই ডিফল্ট থাকিব, যাৰ যোনটো ষ্টেট চিলেক্ট কৰি ল'ব, তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট এনেকৈ বাই ডিফল্ট থাকিব। ঠিক আছে, যাৰ যোনটো হয় সেইটো চিলেক্ট কৰি দিব। ঠিক আছে, শ্বৰ্টকাটৰ কাৰণে আপোনালোকে কীবৰ্ডত ফাৰ্ষ্ট আখৰটো লেটাৰটো মাৰি দিলে আহি যাব। চাপ'জ মই মাৰিলোঁ চিৰাং, আহি গ'ল।
তাৰপিছত আপোনালোকে সাব ডিভিজন দিব এনেকে বাই ডিফল্ট থাকে গোটেইখিনি এনেকে সিলেক্ট কৰিব ভিলেজটোৰ কথা যদি ইয়াত ড্ৰপ ডাউনত নাথাকে কি কৰিব আপোনালোকে আদাৰ্স ATHER আদাৰ্স মাৰি দি ঠিক আছে আদাৰ্সত ক্লিক কৰিব ক্লিক কৰি আপোনালোকে ইয়াত লিখি দিব পাৰিব ঠিক আছে ওকে তাৰপিছত আপোনাৰ পুলিচ ষ্টেচন যদি নাহে ড্ৰপ ডাউনত তেতিয়া আপোনালোকে আদাৰ্স কৰি পেলাই লিখি দিব সেম মৌজা পুলিচ ষ্টেচন হাউস নাম্বার যদি আছে দিব নাথাকিলে নাই পুলিচ কোড নাম্বাৰটো অটোমেটিক আহি যাব এইটো পিন যোনটো আপোনাৰ পিন কোড দিয়া লগে এইটো কোড নাম্বাৰটো আহি যায় ঠিক আছে তাৰপিছত কিমান দিনৰ পৰা ডিউৰেশ্যন অফ ষ্টে কিমান দিনৰ পৰা আছে গোটেইখিনি দিব তাৰপিছত সেম হলে এটা আপোনালোকে সেম কৰি দিব ঠিক আছে তাৰপিছত ৰিজন অফ এপ্লিকেশ্যন ফৰ PRC এইটো হায়াৰ এডুকেশ্যন বাই ডিফল্ট থাকিব তাৰপিছত কি কৈছে name of the institution where he studied last আপনি লাস্ট হেউতিয়া শিক্ষা গ্ৰহণ কৰা অনুষ্ঠানৰ নামটো দি দিব ঠিক আছে যদি ক্ৰিমিনাল কেছ কিবা কিবি আছে ইয়েস আৰু যদি নাই নো তাৰপিছত পাসপোর্ট ফটো এখন দিব ঠিক আছে 50 KB ভিতৰত দি দিব এইটো ফৰমেট আছে ইয়াত গোটেইখিনি ধুনীয়াকৈ দিয়া আছে JPG PNG ফৰমেট গোটেইখিনি আছে তাৰপিছত কি ৰেকৰ্ড অফ দা ইম্প্ৰুভেবল প্ৰপাৰ্টি আপ টু ডেট খাজনা ৰচিদখন দি দিব ঠিক আছে খাজনা ৰচিদটো অনলাইনত আজিকালি এপ্লাই কৰা যায় টেনচন নাই যিকোনো স্থাৱৰ সম্পত্তিৰ ৰেকৰ্ড বা নতুন মাটিৰ খাজনা ৰচিদ তাৰপিছত কি কৈছে কপি অফ ইণ্ডিয়ান পাছপোৰ্ট অৰ চাৰ্টিফাইড কপি অফ NRC মানে NRC যোনখন ডাটা আছে যে এইখন দিব নিদিলেও একো নাই ৰেজিষ্টাৰ নাই কিন্তু দিব আপোনালোকে ওকে তাৰপিছত সাৰ্টিফাইড ভোটাৰ লিষ্ট দি দিব ঠিক আছে ভোটাৰ তালিকা সাৰ্টিফাইড কপি নেক্সটত আপোনাৰ কি কৈছে ডকুমেন্ট ৰিলেটেড পেৰেন্ট ফৰ ফাদাৰ বা দেউতাৰ 50 ইয়াৰ্স ফৰ 20 আসাম মিনিমাম পিৰিয়ড মানে অসমত স্থায়ী একেৰাহে নিম্নতম 50 বছৰ স্থায়ীভাৱে বসবাস কৰাৰ নথি নাইবা অভিভাৱকৰ নিম্নতম 20 বছৰ স্থায়ীভাৱে একেৰাহে বসবাস কৰি থকা নথিপত্ৰ পিতৃ হলে 20 বছৰ আগৰ আৰু যদি পিতৃ নাই ফৰ ফাদাৰ তেতিয়ালে 50 ইয়াৰ্স আগৰ ডকুমেন্ট ঠিক আছে মানে NRC লেগেসি তাৰপিছত আমাৰ ভোটাৰ লিষ্ট এইবিলাক দি দিব ওকে তাৰপিছত কি হৈছে কপি অফ দ্য বাৰ্থ চাৰ্টিফিকেটটো লাগিব এইটো দি দিব কম্পালসাৰি তাৰপিছত কপি অফ SSLC চাৰ্টিফিকেট বা এডমিট কাৰ্ড দি দিব ঠিক আছে নেক্সটত এইবিলাক নাই আপোনালোকে ফৰ্মখন ইজাৰ ফৰ্মখন ডাউনলোড কৰি পেলাই ধুনীয়াকৈ ফিল আপ কৰি আপলোড কৰি দিব নেক্সটত কি কৈছে যদি মানে এপ্লিকেণ্ট মানে ছাত্ৰ বা ছাত্ৰীৰ যদি ভোটাৰ ID বা আধাৰ কাৰ্ড বা কিবা আছে দিব আৰু যদি নাই দেউতাৰ সেল্ফ অৰ পেৰেণ্ট ঠিক আছে দি দিব তাৰপিছত আপোনালোকে কেইটা পেজ স্ক্যান কৰিলে কেইটা আপোনাৰ নাম্বাৰ অফ পেজ টু বি প্ৰিন্ট কেইটা প্ৰিন্ট কৰিব আৰু পেজ কেইটা স্ক্যান কৰিলে গোটেইখিনি ধুনীয়াকৈ হিচাপ কৰি সাপোজ মই এটা 20টা কৰিলো ফিল আপ কৰি দি ঠিক আছে কেপচা ফিল আপ কৰি দিব সাবমিট কৰি দিব এনেকৈ সাবমিট কৰি দিয়া লগে আহি যাব আৰু ইউ শিওৰ ইউ ৱান্ট টু সাবমিট দি ফ্ৰম ইয়াস এনেকৈ আহিব অহাৰ পিছত আপোনালোকে চাব এনেকৈ আহি যাব আপোনালোকে চক পেমেন্ট অনলি 30 rupees তো পে অপশনত গুচি যাব এনেকৈ পে গুচি যোৱাৰ লগে লগে চাব এনেকৈ ৱালেটত ৰিডাইৰেক্ট হ'ব 10 rupees ঠিক আছে তাৰপিছত একনলেজমেণ্টখন ওলাই যাব ওকে